বেংগলুৰুত ৰুম কেনেকৈ লিজত লয় আৰু কেনেকৈ ৰুম ভাড়াত লয় তাৰ ওপৰতে ভিডিঅ'টো বনাইছো। ৰুম ভাড়াত লোৱা বিষয়েটো সকলোৱে জানে, কিন্তু ৰুম লিজত কেনেকৈ লয় সেই বিষয়ে হয়তো কিছুসকলে নাজানে, আৰু যিসকলে জানে তেওঁলোকেতো সকলো প্ৰচেছে জানে, আৰু যিসকলে নাজানে তেওঁলোকক অকণমান বুজাই দিওঁ বুলি ভিডিঅ'টো প্ৰস্তুত কৰিছো। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু কথাখিনি আপোনালোকে নিশ্চয় বুজি পাব। যদি আপোনালোকে বেংগলুৰুত ৰুম এটা ভাড়ালৈ ল'ব বিচাৰিছে বা ল'ব খুজিছে বা লৈছে, তেতিয়া আপোনালোকে এটা এডভান্স দিব লাগে, যিটো সিকিউৰিটি মানি বুলি কয়। এইটো আপোনালোকে 50,000 দি ৰাখে বা 40,000 দি ৰাখে, লাখো দি ৰাখে। সেইটো পইচা আপোনালোকে যেতিয়া ঘৰলৈ যাবগে সেইখিনি টাইমত আপোনালোকে সেইটো পইচা ঘূৰাই পায়, বা কিছুমান পইচা তাৰ পৰা অকণমান তেওঁলোকে পেইণ্টিঙত কাটিলে বা কিবা কিবি কৰিলে তেনেকৈ বাকীখিনি আপোনাক ঘূৰাই দিয়ে। তেনেকৈ ঠিক লিজৰ পইচাও ঘূৰাই দিয়ে। যদি আপোনালোকে ৰুমটো ভাড়াত লৈছে, তেতিয়া আপোনালোকে সিকিউৰিটি মানিটো দি ৰাখিছে, সেই মানিটো সেইভাগে ৰৈ গৈছে, কিন্তু আপুনি মাহে মাহে এটা এমাউণ্ট দিব লগা হৈছে, যিটো আপোনাৰ ৰুমৰ ভাড়াত পৰিছে, যেনে 5,000 বা 10,000 বা 15,000, সেইটো আপুনি মাহে মাহে দি গৈছে। আপোনাৰ যিটো সিকিউৰিটি মানি আছে সেইটো জমা হৈ আছে, বাকী আপুনি মাহে মাহে দি যাব লগা হৈছে। যদি আপুনি ৰুম লিজত ল'ব খুজিছে বা লিজত লৈছে বা লিজত ল'ম বুলি ভাবিছে, তেন্তে আপুনি সৰহকৈ এমাউণ্ট ডিপজিট কৰিব লাগিব, আৰু অনাৰক আপুনি কমচে কম 2 লাখ, 3 লাখ, 4 লাখ, 5 লাখ বা 10 লাখ বা 7 লাখ তেনেকুৱা এটা এমাউণ্ট দিব লাগিব। যেতিয়া আপুনি এমাউণ্টটো দিব, তাত আপোনাৰ ৰুমটো হয়তো 1 বেজো হ'ব পাৰে, 2 বেজো হ'ব পাৰে বা ছিংগল ৰুমো হ'ব পাৰে। আপোনাৰ সেই ৰুমটোৰ ওপৰত ডিপেণ্ড কৰি আপোনাক কিমানটো বছৰত কিমানটো টকাত দিব পৰা হয় তেওঁলোকে কেলকুলেট কৰিব। আৰু যেনে আপুনি 3 লাখ টকা দিলে আপোনাক 2 বছৰৰ কাৰণেহে মানে 1 বেজৰ ৰুম এটা দিব পাৰিব, আৰু সেইটো অনুপাতে তেওঁলোকে এগ্ৰিমেণ্ট কৰিব যে 2 বছৰৰ পাছত পইচাটো ঘূৰাই দিম আৰু ৰুমটো আমাৰ হৈ যাব তেনেকৈ। আৰু যেতিয়া আপুনি পইচাটো দিব, সেই দিনৰ পৰা আপোনাৰ ৰুমটো আপোনাৰ 2 বছৰৰ কাৰণে সেইটো ৰুম আপুনি থাকিব। আপোনাক তেওঁলোকে একো ক'বও নোৱাৰে বা উলিয়াই দিবও নোৱাৰে, কাৰণ যেতিয়া পইচাটো দিব তেতিয়াহে আপোনালোকে সেই ৰুমটোৰ পৰা ওলাই যাব পাৰিব। আৰু লাভ ক'ত হয় সেইটো আপোনালোকক মই জনাইছোঁ ৰ'ব দেই। উদাহৰণস্বৰূপে কৈছোঁ, যেনে আমি অসমত আছোঁ, আমাৰ মাটি বহুতখিনি আছে, আমাৰ এতিয়া বহুত পইচা প্ৰয়োজন হৈছে। সেই পইচাটো যদি আমি সুদলৈ আনিবলৈ যাওঁ বা বেংকৰ পৰা লোন লওঁ, তাত আমি এটা ইণ্টাৰেষ্ট দিব লাগে, বা সুদলৈ আনিলোঁ তাত আমি সুদ দিব লাগিব। আৰু যদি আমাৰ ঘৰত মাটি সৰহকৈ থাকে, আমি মাটিখন বন্ধক দি হ'লেও সেই পইচাটো ল'ব পাৰোঁ। কাৰোবাৰ এজনক আমি 50,000 টকাত 2 বিঘা মাটি বন্ধক দিলোঁ, আৰু তেওঁ আমাক 50,000 টকা দিলে, বা তেওঁক আমি 2 বছৰৰ কাৰণে মাটিডোখৰ বন্ধকত ৰাখিলোঁ, মানে তেওঁক দি দিলোঁ। আৰু যেতিয়া আমাৰ পইচাটো হ'ব তেতিয়া তেওঁক ঘূৰাই দিলোঁ, আৰু তেওঁ আমাক মাটিডোখৰ ঘূৰাই দিলে। কিন্তু তাত কি লাভ হ'ল আমাৰ? তাততো মোৰ এতিয়া পইচাটো প্ৰয়োজন হৈছে, মই পইচাটো ব্যৱহাৰ কৰিলোঁ, পইচাটো খৰচ কৰিলোঁ, মই ক'তো সুদলৈ ল'ব লগা নহ'ল, বেংকৰ পৰা লোন ল'ব লগা নহ'ল। কিন্তু সেইজন মানুহৰ, যিজন মানুহে দিছে, তেওঁ কি লাভ হ'ল? তেওঁ ধুনীয়াকৈ খেতি কৰিলে, খেতি বাতি কৰি তেওঁ ঘৰখনলৈ ধান চাউল কিবা এটা গ'ল, তেওঁ সেইপিনে লাভ হ'ল ন। তেওঁ পইচাটো মানে ইয়াত ধুনীয়াকৈ দি থ'লে বা ফচি থাকিলে। ঠিক তেনেদৰে বেংগলুৰুত, যিহেতু বেংগলুৰুততো মাটি বন্ধক দিব নোৱাৰে বা বন্ধক দি পিনে তাত ইমান কামো নাখাতে, তেওঁলোকে কি কৰে, এটা বিল্ডিং বনায়, আৰু বিল্ডিঙত তেওঁলোকে ৰুমবিলাক কিছুমান ৰুম ভাড়াত দিয়ে, তাৰে মাজৰ কিছুমান ৰুম তেওঁলোকে লিজত দিয়ে। যেনে এতিয়া তেওঁলোকক 10 লাখ টকা প্ৰয়োজন হৈছে, আৰু 10 লাখ টকাত তেওঁলোকে সেই ৰুমটো 3 বছৰলৈ যদি, মানে আমি যেনেকৈ এতিয়া মাটি বন্ধক বুলি কৈছোঁ, তেনেকৈ যদি দি থয়, তেতিয়া তেওঁলোকে 10 লাখ টকাটো পালে, সেই 10 লাখ টকাটোৱে তেওঁলোকে বেলেগ কিবা এটা কাম কৰিব পাৰিলে। আৰু যেতিয়া তেওঁলোকৰ সেইখিনি পইচা জমা হ'ব, আকৌ লগতে আমাক মানে যিজন মানুহে মানে লৈছে তেওঁলোকক ঘূৰাই দিব, আৰু তেওঁলোকে তেতিয়া ঘৰটো দি দিব। ঠিক লিজত মানে লোৱা ঘৰবিলাক তেনেকুৱা হয়। যেনে এতিয়া আমাক এতিয়া ঘৰ এটা প্ৰয়োজন হৈছে, আমি যিহেতু বাহিৰৰ পৰা আহিছোঁ, আমাক এতিয়া ঘৰ এটা প্ৰয়োজন হৈছে, আমি ইমানখিনি পইচা আমাৰ হাতত আছে, আমি
মানে ৰুম এটা লওঁ বা সৰুকে এটা ৰুম বুলি ক'বলৈ গ'লে ৰুমটোৰ ভিতৰতে সকলোখিনি যিহেতু থাকে এটা ঘৰ দৰে হৈ পৰে আৰু সেইটো ল'বলৈ হ'লে আমি ইমানখিনি টকা তেওঁক ডিপজিট দিওঁ। আৰু ৰুমটো যদি আপুনি ভাড়াত লৈছে আপুনি প্ৰত্যেক মাহে 5,000 বা 10,000 বা 20,000 বা 25,000 তেনেকৈ দিব লগা হৈছে। ৰুমৰ ওপৰত ডিপেণ্ড কৰে। যদি আপুনি ছিংগুল ৰুম লৈছে তেতিয়া 5,000 দিছে বা যদি আপুনি 1 BHৰ ৰুম লৈছে 10,000 দিছে। যদি 2 BHৰ ৰুম লৈছে আপোনালোকে 20,000 25,000 বা 15,000 তেনেকুৱা এটা এমাউণ্ট থাকে যিটো আপুনি দিব লগা হয়। আৰু প্ৰত্যেক মাহে যিটো পইচা দিছে সেই পইচাটো আপুনি ঘূৰাই নাপায়। আপুনি যিটো চিকিউৰিটি মানি দিছিল সেই মানিটোহে আপুনি যেতিয়া ৰুম খালী কৰিব তেতিয়া ঘূৰাই পাব। বাকী মাহে মাহে দিয়া পইচা আপুনি কেতিয়াও ঘূৰাই নাপায়। সেইটো পইচা তেওঁলোকে ভাড়া নামত লয়। আৰু যদি আপোনালোকে ৰুমটো লিজত লৈছে তেতিয়াহ'লে আপোনালোকে ৰুমৰ ভাড়া দিব লগা নাই। মানে মাহে মাহে আপুনি পইচা দিব লগা নাথাকে। আপুনি যিটো পইচা যেতিয়া আপুনি ৰুমটোত এগ্ৰিমেণ্ট কৰিছিলে এগ্ৰিমেণ্ট কৰা টাইমতে আপুনি 2 লাখ বা 5 লাখ বা 10 লাখ টকা ডিপজিট কৰিলে সেই পইচাটো তেওঁক দি দিলে আৰু সেইখিনি টাইমতে আপুনি 2 বছৰৰ কাৰণে যেতিয়া ৰুমটো এগ্ৰিমেণ্ট কৰি লৈছে সেই 2 বছৰ দিনৰ ভিতৰত এদিনো আপুনি ৰুমৰ ভাড়া দিব লগা নহয়। জাষ্ট আপুনি কাৰেণ্টৰ বিল পানী বিলটোহে পে' কৰিব লাগিব। বাকীখিনি আপোনাৰ ৰুমটো যেনে তেওঁলোকে আপোনাক ৰুমটো দি দিলে সেই পইচাটোত মানে তেওঁলোকে ৰাখিছে আৰু আপোনাক ৰুমটো সিমান দিনৰ কাৰণে আপোনাৰ চঞ্জাই দিছে। আৰু ৰুমটো লিজত ল'লে আপোনাৰ লাভ সেইখিনিতে হয়। আপুনি আপোনাৰ যিটো জমা পইচা আছে জমা পইচা সকলোখিনি আপুনি ঘূৰাই পাব। হয়তো তাৰ পৰা কিবা এটা তেওঁলোকে কাটকুট কৰিব, যেনে ৰুমৰ পেইণ্টিঙত কাটিব আৰু লগতে কিছুমান বস্তু যদি ডেমেজ হৈছে সেইখিনিত কাটকুট কৰিব, বাকী একোতে কাটকুট নকৰে, সকলোখিনি পইচা ঘূৰাই দিব। আৰু যদি আপুনি মুঠা ইমানখিনি পইচা কৰি তেওঁলোকক দিব পাৰিছে তেন্তে আপোনালোকে ৰুম লিজত লোৱাটো বহুত বেছি লাভ হয়। আৰু ৰুম ভাড়াত ল'লে ইমান বেছি লাভ নহয়। আৰু যিসকলে এতিয়া বৰ্তমান নতুনকৈ বাহিৰলৈ আহিছে বা বাহিৰত আছে হয়তো তেওঁলোকৰ হাতত ইমান বেছি পইচাও নাই, সেইবাবে তেওঁলোকে ৰুম ভাড়াতে লৈ আছে। আৰু যিসকলৰ পইচা বহুত বেছি জমা হৈছে বা পইচা আছে তেওঁলোকে ৰুমটো লিজত লৈছে। আৰু লিজত লোৱাসকলে বহুত বেছি লাভত আছে। যেনে উদাহৰণস্বৰূপে মাটি এডোখৰ বন্ধক লৈছে, সেইডোখৰত আপুনি খেতিও কৰি খাইছে আৰু লগতে পইচাখিনিও আপোনাৰ জমা হৈ আছে। যেতিয়া আপুনি পইচাখিনি প্ৰয়োজন হৈছে পইচাখিনি লৈছে, মাটিডোখৰ এৰি দিছে। ঠিক এই বেংগলোৰটো তেনেকুৱা এটা প্ৰচেছেই ঘৰ লিজত লোৱা। বুজি পাইছে নিশ্চয় কথাখিনি।